হেল্ল' এভৰিৱান, মই দৃষ্টি আৰু আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনালোঁ। এই আকৌ আজি গৈ আছোঁ কীৰ্তন ঘৰ চাবলৈ। গতিকে ব'লক মোৰ লগতে আপোনালোককো দেখাম কীৰ্তন ঘৰ। গতিকে ব'লক, সেয়া এনেকৈ আহি পালোঁ আৰু মানে আগলৈ এয়া গাড়ী উঠি যাব নিদিয়ে, মানে সেইখিনি খোজকাঢ়ি যাব লাগিব। ইয়াতে আমি গাড়ী ৰখাই এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰু ইয়াতে ধুনীয়াকৈ এই দোকানখনৰ পৰা ধুনীয়াকৈ তেল ল'লোঁ, ধূপ আৰু হেৰি লৈছোঁ, নিমখে লৈছোঁ। এনেকৈ ধুনীয়াকৈ সোমাই এতিয়া চাওক ভিতৰৰ পৰিৱেশটো কিমান ধুনীয়া পৰিষ্কাৰ, ইমান ধুনীয়া লাগিছে। আজি মানে কীৰ্তন ঘৰলৈ অহা মানুহৰ সংখ্যাও কম, মানে বেছি নাই আজি, সিমান মানুহ পোৱা নাই আৰু কম মানুহ। আমি এনেকৈ ঘূৰিহে আছোঁ, আমি সেৱা কৰাই নাই। গতিকে এতিয়া বোলো আমি সেৱা কৰোঁ। আমি ধুনীয়াকৈ বস্তুখিনি দি ল'লোঁ, লৈ এতিয়া সেৱাটো কৰি লৈ তাৰপিছত ঘূৰিম আকৌ দেই ৰাইজ। এয়া চাওকচোন ৰাইজ, শ্ৰীকৃষ্ণ মানে সাপৰ ওপৰত নাচি আছে আৰু ইফালে এইটো হনুমান বাবা আৰু এইটো জটাই পক্ষী আৰু সেইখন ওলোমা দলং। এতিয়া নহয় ওলোমা দলংখন, আৰু এতিয়া বোলক মাধৱদেৱে ৰোৱা গছডাল চাওঁ। এয়া দেখিছে ইয়াতে লিখা আছে মাধৱদেৱে নিজ হাতে ৰোৱা এই ফুলডাল, মানে ৰঙীন ফুল বুলি লিখা আছে। এইডাল মাধৱদেৱে নিজ হাতে ৰোৱা ফুল। আৰু এই ঠাইখিনি দেখিছেনে, ইয়াতে মানে মহাপুৰুষ মাধৱদেৱে কি কৰিছিল, ভৰি দিছিল। আৰু ইয়াতে লিখাই আছে মহাপুৰুষ মাধৱদেৱে ভৰি ধোৱা স্থান বুলি। আৰু যি এই ঘৰটো দেখিছেনে, এই ঘৰটোত মানে মহাপুৰুষ মাধৱদেৱ আছিল ইয়াতে, এইটো থকা ঘৰ। ইয়াতে এইখিনি আছিল আৰু ইয়াতে এই ঘৰটোতে আছিল মাধৱদেৱ। এয়া ধুনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন ঘৰ ধুনীয়াকৈ আপোনালোকক দেখালোঁ। এতিয়া আকৌ আমি আৰু এঠাইত যাম, মানে সেইবাবে এতিয়া যাব লগা হ'ল সোনকালকৈ ইয়াৰ পৰা। ৰাইজ আমি এতিয়া এনেকৈ খোজকাঢ়ি গৈ আছোঁ, মানে হেৰি নিদিয়ে, এইখিনি বোলে গাড়ীত উঠি যাব নিদিয়ে, সেইকাৰণে এইখিনি খোজকাঢ়ি গৈ আছোঁ। আগত এখন গেট আছে, সেই গেটলৈ এইখন গেট দেখিছেনে, এই তাৰলৈ মানে খোজকাঢ়ি যাব লাগে। এইখিনিতে আমি এতিয়া ইয়াৰ পৰা ওলাই এতিয়া পাটবাউসীলৈ যাওঁ চাগে, সেইবাবে আমি গৈ আছোঁ তালৈকে। এইখিনি খোজকাঢ়ি আহিব লাগে, আমি গাড়ীখন লৈ আহিব পাৰোঁ, তাৰপিছত ইয়াৰ পৰা গাড়ী যাব পাৰিম, মানে এইখিনি বোলে হেৰি কৰি যাব নোৱাৰি, তেনেকৈ আমি এতিয়া আহিছোঁ। এতিয়া আমি আকৌ নেক্সট ব্লগত আপোনালোকক পাটবাউসী সত্ৰ দেখাম। দিয়া তাতে বাই বাই।